এই কণিকা ঘৰৰ পৰা আহোগেচোন এই ঢেঁকীটো কথা কৈ থৈ যাওঁ কাইলৈ পিঠাগুড়ি কেইটামান খুন্দিব লাগিব এতিয়া বিহু পালেহিয়ে নহয় কেইটানো দিন আছে হা বতৰটো এনেকুৱা কাৰণেহে এইবাৰ বৰা ধানো বেছিকৈ শুকুৱাব নোৱাৰিলোঁ নহ'লে এটা বিকি পানি কিমান পইচা পালোহেঁতেন ঐ এই ইহঁতৰ ঘৰত মই সেই পিঠাগুড়ি খুন্দি বেয়া নাপাওঁ কিন্তু গোটেই চুকৰ মানুহগাল যেনেকৈহে বহি থাকেহি ইজনীয়ে বোলে মোৰ চাউলকেইটা অকণমান ঢেঁকীটো দি দিয়াচোন তই অকণমান শকত বোলে চাপটো পৰিব সিজনীয়ে ক'ব তই অকণমান দি দেচোন তেনেকৈ ক'লেই নহ'ব নহয় মই সেইকাৰণে ঘৰত ঢেঁকীটো হেৰি পতা নাই নহ'লে ঢেঁকীটো পাতিব পাৰোঁ নহয় বিহুকেইদিন কাম নহয় হৌ ঢেঁকীটো ঘৰতে পাতি ল'লে ইজোৱাক চাহ দিয়া সিজোৱাক চাহ দিয়া মানে মানুহে পেটকুলি বুলি ক'লেও ক'ব মই মানে সেইকাৰণে পতা নাই ইমান মানুহখন গৈ থাকে দিগদাৰ পাওঁ পাই টিপালখন মেলিয়ে দিওঁ ৰ'দ ওলালে ধানকেইটা শুকাই থাকিব এই মই কেলে কোৱা নাছিলোঁ জানো তই এইবোৰ কৰিব নালাগে হেও কিতাপখনকে পঢ়ি থাকে যা পৰীক্ষা পালেহি নহয় এইবোৰ মই কৰিম নহয় তই এটাতো একো কৰিবই নোৱাৰিলে তোৰ প্ৰতিয়ে মোৰ আশা এটা আছিলে বোলো সেই পঢ়ি শুনি কিবা এটা কৰিবি তইও আকৌ সেই পৰীক্ষা পালেহি এতিয়া আকৌ এইবোৰহে লাগি আছ যা যা কিতাপ পঢ়গে যা এইখিনি মই কৰিম যা যা তই সেই পঢ়গে যা অকল আপুনি কামবোৰ কৰা দেখিলে মানুহে কি বুলি ক'ব মোৰ মানুহৰ কথা দৰকাৰ নাই নহয় তই মানুহে মুখ থাকিলে ঢেৰ জিতি ক'ব সেই তোৰ নিজৰ কামটো কৰগে যা মোৰ এতিয়া কঁকাল পৰা নাই নহয় সেই পৰালৈকে মই কৰি থাকিম আৰু পিছত নোৱাৰিলে মানে তহঁতি কৰিবি এতিয়া মানুহে ভালো ক'ব বেয়াও ক'ব সেই বুলি মানুহৰ কথা শুনি থাকিলে নহ'ব নহয় যা তই কিতাপ পঢ়গে যা এইখিনি মই কৰিম যে কঁকাল ঠিক হৈ আছে যেতিয়া এইবোৰ চিন্তা কৰিব নালাগে এইবোৰ ময়ে কৰিম এইবোৰ ধান আৰু হেৰি আজিনো ক'ত শুকাব হয় বতৰ দেখোন কিবাহে কৈছে টিপালখনকে শুকাই থওক বা ৰ'দ দিলে ধুনীয়াকৈ মেলি দিম আৰু হেৰি নহয় বিহু কেইদিনত আছেই মানুহক চাহ জলপান দিয়াৰ পৰা গোটেইখিনি আছেই আকৌ মই দি থাকিলেও মানুহে ক'বই নহয় এইজনীয়ে সেই শাহুৱেকহে দিছে বোৱাৰীয়েকে বুলিব চাহকণো দিয়া নাই আৰু এইবাৰ ঢেঁকীটো সেইকাৰণে দেৰিকৈ পাতিছোঁ গম পাওঁ নেপাওঁ এতিয়া ঢেঁকীটো পাতি থোৱা দি মানুহ আহিলেহেঁতেন দমে দমে সেই চাউল লৈ লৈ আহিলেহেঁতেন পিঠা খুন্দিবলৈ ধাম 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 এনি টাইম মাৰিয়ে থাকিব ইফালেতো পৰীক্ষাটো পালেহি এতিয়া ঢেঁকী মাত শুনি থাকিলে তই কি পঢ়িবি হয় সেইটো কাৰণে এবাৰ ঢেঁকীটো পিছতীয়াকৈ পাতিছোঁ গম পাওঁনে অ' মা মই পঢ়িছোঁ নহয় মন দি পঢ়িছোঁ হৈছেগৈ আৰু পঢ়ি কোৱা হ'বই লাগিব তোন আকৌ সেই ঠাণ্ডা দিন সোমোৱাৰ পৰা তোক দেখোন মই ঠাণ্ডা পানীয়ে গা ধুবলৈকে দিয়া নাই সেই ৰাতিপুৱাই তৌটো পাতিয়ে দিওঁ সেই গৰম পানীয়ে গা ধুবি বুলি এতিয়া কিজানি ঠাণ্ডা পানীবোৰে গা পা ধুলে মানে আকৌ সেই পৰীক্ষাৰ ওচৰত বোলো বেমাৰ চেমাৰ ওলাই বুলি সেই গৰম পানী কৰি দিছোঁ কাঁহী বাতি ধুবলৈ দিয়া নাই শাক পাচলি একো কাটি মেলি দিবলৈ দিয়া নাই চব নিজেই কৰিছোঁ ৱাই তই ভালকৈ পঢ়িব লাগিব তোন আৰু হেৰি নহয় কণিকা নামটো জ্বলাই ৰাখিবি আকৌ নহ'লে মানুহে ক'ব নহয় বোৱাৰীয়েকক বুলিব বৰ সেই বিয়া পতাৰ পিছত বুলিব পঢ়াইছিলেহি বোলো ঘৰ কাম একো কৰিবলৈ নিদিয়ে আলহী এটা গ'লে চাহ অকণো দিবলৈ নিদিয়ে গ্ৰহণ কৰিবলৈ নিদিয়ে এতিয়া কণিকাই পালে চুটুকা আৰু আমাৰ ওচৰৰ মানুহবোৰৰ মুখবোৰ জানই নহয় আৰু কেনেকুৱা সেই মানুহৰ কণিকা মুখতে সেই বোৱাৰীকে মুতিলে বুলি ক'ব সেইটো কাৰণে সেই ভালকৈ পঢ়িবই লাগিব তই নপঢ়িলে নহ'ব দেই তই নাম ৰাখিব লাগিব মই এতিয়াই কৈ দিছোঁ এইবোৰ বাদ দে যা নিজৰ কামলৈ যা অ' মা আপুনিও বৰ বিচুতি কথাবোৰ কয় দেই মানুহে জানো মানুহৰ মুখত মুতিব পাৰে মানুহে মানুহৰ মুখত মুতিব নোৱাৰে এনেই কথাটো কয় নকয় সেই আমুকৰ মুখতে মুতিলে সেই গুৰিয়াই থৈ গ'ল সেই কথাবোৰ কয় নকয় সেইটো কথা কৈছোঁ আকৌ তই মই কি মুখত মুতিবলৈ পাতি দিম নেকি কিবা হেৰি নহয় হ'ব এতিয়া তই ভিতৰলৈ যা তয়ো আৰু এইবোৰ কথা পাতিবলৈ পালে আৰু গোটেইজনী ক'ব নোৱাৰা হৈ যা 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 এইবোৰ সামৰি থওঁ মই হ'ব গৈছোঁ কিবা কাম কৰিব থাকিলে মোক মাতি দিব দেই হ'ব যা যা সেই খালি ভালকৈ পঢ়িবি আকৌ দেই কোনে কি পাতিছে এইবোৰ বাহিৰৰ কথা হ'লে মন দি নাথাকিবি এনেও বতৰো ভাল আজি ঠাণ্ডা বতৰ একদম ঘোপ মাৰি বহি ল মূৰে গায়ে কাপোৰ এখন লৈ ল ধুনীয়াকৈ পঢ়ি থাকে যা সেইবোৰ উৰণি বাৰণি খুলি ল পিং চিং পাই সেইবোৰ মূৰে চূৰে সোমাব ক'বা অ' মা বুট কেইটামান ভাজি দিবচোন লগতে পিঁয়াজ অকণ জলকীয়া অকণ কাটি পিনি দিবচোন মজা লাগিব খাই হ'ব যা তই পঢ়গেচোন যা দিম বাৰু যা হেৰি নহয় লগতে চাহ অকণো বনাই দিম চেনি দি পিনি ধুনীয়াকৈ মই আকৌ সেই ধানখিনি সামৰি থওঁ ক'ব নোৱাৰি নহয় বতৰৰ কথা আজি দেখোন ৰ'দৰ মুখ দেখাই নাই এই বস্তাতহে ভৰাই থ'ব লাগিব যেন পাইছোঁ পাই এনেকৈ থ'লে ভয়হে আছে যেন পাইছোঁ দেই এতিয়া পাছবেলা ভৰাই থ'ম নহ'লে আকৌ উদঙীয়া গৰুৱে গোটেইখন নষ্ট কৰিব হ'ব ভৰাম ক'ব নোৱাৰি নহয় মানুহে ঠগা দি বতৰো কেতিয়াবা ঠগি দিয়ে গম পাওঁনে সেইদিনা সেই বেংকলৈ যাওঁতে কেলৈ দেখা নাই ঠাণ্ডা বুলি ইমান সোপা চুৱেটাৰ পিন্ধি গ'লোঁ তাতে আকৌ সেই তলত পুৰণা চুৱেটাৰটোও পিন্ধি গ'লোঁ এতিয়া খুলিব নোৱাৰোঁ নহয় যিহেতু ইয়াৰ ৰ'দ দিলেও গৰমত গোটেইজনী থাকিব পৰা নাই ওপৰৰ চুৱেটাৰটোও খুলিব পৰা নাই তলত যিখনে পুৰণা কাপোৰ পিন্ধি গ'লোঁ আৰু আজিকালি ঠাণ্ডা দিনত জানই নহয় আৰু সেই ঘৰত পিন্ধি থকা ব্লাউজটোতে পিন্ধি যাব পাৰি আৰু ওপৰত চুৱেটাৰটো পিন্ধি ল'লে এতিয়া তাত গৈ কেনেকৈ খোলগে তেনেকৈয়ে থাকিবলগীয়া হ'ল সেইকাৰণে অলপ দেৰি বাট চাওঁ ক'ব নোৱাৰি নহয় ৰ'দটো ওলাবও পাৰে ৰ'দ ওলালে শুকুৱাই থ'ম আৰু নোলালে ভৰাই থ'ম আৰু হ'ব কি কৰে কৰিব এহেঁতৰ ধান শুকুৱাই নাই নি গোটেই টিৰপালখন একদম ধান দি থৈছে ক'ৰ পৰা শুকাব বোৱাৰীয়েকজনীক পৰীক্ষা দিয়াবলৈ লৈছে ইমানে যদি পৰীক্ষা দিবলৈ মন আছিলে সেই বিয়া হোৱাৰ আগতে দিব লাগিছিলে
এতিয়া ক'ৰপৰা ধান শুকাব সেইয়া ধানে হাঁহি আছে জোকাও অকণমান ৰহ অ' কণিকা তহঁতৰ ধান শুকুৱাই নাই নি ক'ৰপৰা শুকাব ধানৰ পেটত চাউল সোমায়ে আছে বিহু কেনেকৈ খাবি আমাৰ কি হ'ল গম পাৱ নাই চিৰা খুন্দালোঁ সান্দহ খুন্দালোঁ আকৌ তোৰ হেৰি কি বুলি কয় কোমল চাউল খুন্দালোঁ আৰু হেৰি কৰিলোঁ নহয় মিললৈ এই পিঠাগুড়ি দিয়ে পঠিয়ালোঁ শুকান পিঠাগুড়িখিনি তহঁতৰ আকৌ সেই ধানৰ পেটতে চাউল সোমাই আছে নহয় দুজনী মানুহ থাকিনো বাৰু কি লাভ হৈছে হেৰৌ সেইকাৰণে মই সেইদিনা তোক কৈছিলোঁ আকৌ বোৱাৰীক নালাগে বোলো পৰীক্ষা দিয়াব কোনো এজনী কোননো তই যে সদায় অকল সেই তাইৰ কথাকে যে ক'বলৈ আহ সেইটো বেলেগ কথা নাই নি আৰু হেৰি নহয় কেলে সেই মোৰ বোৱাৰীজনী নাথাকোঁতে মই কেলে পিঠা পনা খুন্দি খোৱা নাছিলোঁ নি তহঁতকহে বিধে বুধে দেখোন পুৰি থওঁ তাই আকৌ এতিয়া কথা ক'বলৈ আহিছে নহয় সেইটো কথা নহয় মই আকৌ ভালটো ভাবিহে কৈছোঁ দুজনীকে মানুহ থাকি ঘৰখনত এই বিহুলৈ 4-5 দিনহে আছেগৈ এতিয়াও যদি ধান শুকুৱাবলৈ থাকে লাজৰ কথা নহয় সেইকাৰণে কৈছোঁ মই মানুহৰ কথালৈ লাজ কৰি থকা নাই নহয় গম পাইছ নাই সেই মানুহৰ কথা শুনি পিনি সেই মানুহৰ কথা শুনিলে পেট ভৰিব নেকি মোক মানুহে কৈ দিয়াহি নাই নহয় নিজে কৈছোঁ নিজে খাইছোঁ আৰু লোকৰ কথালৈ মই কেয়াৰ নকৰোঁ গম পাইছ নাই সেইকাৰণে সময়মতে এনেও ধান শুকাবই আৰু বাকী থাকিলে সেই মোৰ বোৱাৰীজনী পৰীক্ষা দিয়াটোলৈ সেই গোটেই মানুহবোৰে যেন বোৱাৰীজনী অকল পৰীক্ষা দিয়া কথাটোকে যে কৈয়ে থাকে সেই মোৰ বোৱাৰী মই পৰীক্ষা দিয়াওঁ মই তাইক ক'ৰবাত নচোঁ আৰু ক'ৰবাত গান গাবলৈ পঠিয়াওঁ সেইটো মোৰ কথাহে তহঁতিবোৰ ইমান কেলৈ চিন্তা কৰিব লাগিছে গোটেই গাঁওখনৰ একদম মানুহখিনি একেবাৰে মোৰ বোৱাৰীজনীৰ ওপৰতহে চিন্তা যেন সিহঁতিহে যেনিবা সেই কৰি মেলি দিছেহি কথা নাই আৰু সিহঁতৰ বৰ টানকৈ কথা শুনালি বৰ বেয়া কথা ক'লোঁ নি মই তোক যেনেকৈহে ব্যৱহাৰ কৰিলি সেই ঢেঁকীটো বিচাৰিহে আহিছিলোঁ যাওঁগৈ আৰু তেন্তে বেয়াই পাইছোঁ চাগে অহাৰ কাৰণে জোনালী খৰিটো চটাবলৈ নাহোঁ জোকা বৰ আহিছে আজি বতৰটো বৰ ঠাণ্ডা দেই জোকাৰ পৰা উঠিবই মন যোৱা নাই খৰিটো চটা লৈয়ে না আপুনি অথনিয়ে কেনে তেওঁকালে যাম বুলি ক'লে এতিয়ালৈকে যাব পৰা নাই গোটেই খৰি গৈছিলে আপুনি এদাই কৰি পেলাইছোঁ মায়ে আপোনাক দিবহি আজি ৰ'ব তেতিয়াহ'লে খৰিডাল ফালিব নোৱাৰে জুইখিনি ফুৱাই থাকিব পাৰে বতৰ বেয়াও যাবলৈ একদম মন যোৱা নাই তেওঁকলে দিয়কচোন চুঙাটোতে অথনিৰ পৰা জোকা ফুৱাহে আছে আপোনাক দিবহে মায়ে কেতিয়াবাতে আপোনাক বজাৰলৈ যাবলৈ ক'লে আৰু মোৰ পঢ়ি থাকোঁতে ইটো সিটো খাই থাকিবলৈ মন যায় ন চিপছ চানা এইবোৰ মই আকৌ চিপছ চকলেট আনিবলৈ নাই দেই পৰীক্ষাৰ আগত বোলে বেমাৰ উলিয়াই নল'বা আকৌ একো নহয় এদিন খালে লৈ আহিব না পেট বিষ নহয় আজি ইমান বতৰটো ঠাণ্ডা চানা চিপছ এনেকৈ খাবলৈ পিঁয়াজ চিয়াজ কাটি ভাল লাগিব দিয়া লৈ আনিম বৰ তেলিয়াই আছা তুমি হ'ব দিয়া মই আহি লওঁগৈ তুমি ভালকৈ পঢ়ি থাকিবা হ'ব যাওক হেলমেটটো পিন্ধি যাব নহ'লে আকৌ কাণত ঠাণ্ডা সোমাব হ'ব দিয়া পিন্ধি যাম তুমি চিন্তা কৰিব নালাগে মানুহটোৰ কথা মই চিন্তা নকৰিলেনো কোনে কৰিব নাই পোৱা বেয়া কেলেনো পাম সেই আজি ইমান বছৰ দেখোন তই আমাৰ ঘৰতে পিঠাগুড়ি খুন্দি সেই পিঠা খুৱাইছ বেয়া পোৱা নাই খালি এবাৰ ঢেঁকীটো পতাহে দেৰি হৈছে বৰ ডাঙৰ কথা কৰিলি পাই ঢেঁকীটো এবাৰ কেলৈ নাপাতিলি এবাৰ ঢেঁকীটো নপতা বহুত কথা কেলে সেই মাটো পৰীক্ষা পোৱাহি নাই জানো আৰু দেখোন তই জানই সেই বিহু 15 দিনমান আগৰ পৰা মানুহে দেখোন পিঠা পনা খুন্দেহি আৰু সেই ঢেঁকীটো যদি ঢেপেক মাৰি থাকে বাৰু তাই কেনেকৈ পঢ়িব বাৰু তই কচোন বাৰু আৰু মোৰ কথাটো তই জানই সেই ইজোৱা আহিব সিজোৱা আহিব মই আকৌ সেই চাহ তামোল অকণ দিব নিদিয়াকৈ থাকিব নোৱাৰোঁ সেইটো কাৰণে মানে বৰ দিগদাৰ এবাৰ ঢেঁকীটো সেই বিহু 2 দিনৰ আগতহে পাতিম বুলি ভাবিছোঁ গম পাৱনে আৰু হেৰি নহয় সেই নিচুৰীয়া মানুহৰ ঘৰত ভাল 15-20 দিনৰ আগৰ পৰা সেই ঢেঁকী মানুহে দিবলৈ আহিলেও একো আপত্তি নাই তহঁতৰ আকৌ এতিয়া বুঢ়া বুঢ়ী দুটাহে থাক সেই ল'ৰা দেখোন বাহিৰতে পঢ়াইছ আমাৰ আকৌ এতিয়া পৰীক্ষা পালেহি এনেকৈ আকৌ ঢেঁকীটো ইমান দিনৰ আগৰ পৰা পাতিবলৈ হ'লে দিগদাৰ হ'ব নহয় সেইটো কাৰণে পতোৱা নাই আৰু লাহেকৈ পতোৱাম আৰু মানুহে খুন্দিব মেলিব তাৰপিছত বিহু 1 সপ্তাহ 10 দিনৰ পিছতে সামৰি মেলি সেই ভঁৰালৰ আগত তুলি থৈ দিব লাগিব তাকেহে পাই ভঁৰালৰ আগতে থ নে ওপৰতে থ সেইটো বৰ তোৰ কথা কিন্তু এতিয়া বিহুৰ আগতহে লাগিছিলে ঢেঁকীটো 2 দিনৰ আগত আকৌ মই পিঠাগুড়ি হেৰি খুন্দিবলৈ থ'ব নোৱাৰোঁ নহয় এতিয়া বেলেগ চুকলৈ বিচাৰি যাব লাগিব আৰু বিহু পিছত আৰু মোৰ দৰকাৰ নহয় বিহু পিছত লাগিলে তই 10 দিনেই থ বা 15 দিনেই থ আগত হোৱা হ'লে ভাল আছিলে তহঁতৰ কাৰণে ভাল আছিলে কিন্তু মোৰ কাৰণে আকৌ বেয়া নহয় জানো সেইকাৰণে এবাৰ বিহু সেই 2 দিনৰ আগতহে পাতিম তই খুন্দ নুখুন্দ সেইটো তোৰ কথা পাই সেয়াহে নোৱাৰো তহঁতৰ আগত খুন্দিব বিহু 2 দিনৰ আগত আকৌ নহ'ব নহয় তিল পিঠাকেইটা অকণমান আগতীয়াকৈ খুন্দি পিনি পুৰি থ'লে আজৰি হওঁ আকৌ যাওঁগৈ দে আহা যাবি অকণমান দেৰিকৈ গ'লেও হ'ব আহিলি যেতিয়া চাহ তামোল অকণকে খাই থৈ যাবি সোমাই নাই চাহ তামোলৰ জুতি ল'বলৈ অহা নাই নহয় গম পাৱ নাই এই বিহু বতৰত ঢেঁকীটোহে দৰকাৰ হয় ঢেঁকীটোহে বিচাৰি আহিছিলোঁ এতিয়া নাপালোঁ যেতিয়া যাওঁগৈ আৰু বেলেগ কাৰোবাৰ ঘৰত বিচাৰিব লাগিব কাইলৈ তেতিয়া মানে মই সেই তিল পিঠাকেইটা খুন্দিম তহঁতি কি কৰ এনেও তহঁতৰ ধান সেই ধানৰ পেটতেই আছে যাওঁ দে কথা কৈছে শুনা সেই ধানৰ পেটত ক'ৰবাত ধান থাকে নি সেই চাউলনো ক'ৰ পৰা ওলাব মোক ডাউন দিবলৈ গৈছিলে আকৌ কি কৈছে শুনা তাই চাহ খালে খাবি নেখালে নাই তহঁতৰ কাৰণে আকৌ মই মোৰ বোৱাৰীজনী পঢ়া অশান্তি কৰিব নোৱাৰোঁ নহয় যা ভালহে পাইছোঁ নুসুমালি আৰু 2টা প্ৰশ্ন উত্তৰে তাই মুখস্থ কৰিব পাৰিব বৰ বোৱাৰীকে পৰীক্ষা দিছে কি
পৰীক্ষা দি ফালে দেখিম নহয় ঢেঁকীটো আগতে ওচৰতে থাকে পটককৈ কোনোবা এযোৰ আহি মাতিলেও পাওঁ মানুহটো বজাৰৰ পৰা আহি মাতিলেও পাওঁ পুতুককৈ যাব পাৰোঁ চাহ এখন দি থৈ আহিব পাৰোঁ ঘৰত কাম কৰা মানুহকেইটা এইবাৰ আকৌ সিহঁতৰ একদম ঢেঁকীটো পতাই নাই পৰীক্ষা দিবৰ কাৰণে গোটেই বছৰটো আকৌ কি পঢ়ি ফালিলে এতিয়া আকৌ এই দুদিন নপঢ়িলেও হয় এই দুদিনত বাৰু কিখন ফালিব হেও এই গোটেই বছৰটোত যদি মূৰত ভৰাব নোৱাৰিলে এই দুদিনত ভৰাব নোৱাৰি নহয় গোটেইখন যিদিনা ৰিজাল্ট দিব নহয় ৰাতিপুৱাই গা চা ধুই আহি হাগি মুটি আহি পিনি ইয়াত বহি থাকিম 7টা বজাতে চাম নহয় কি খুৱাই পাৰ্টি কিমান একদম ফালে ঢেঁকীটো নাপাতিলে বেলেগ খং এটা উঠি যায় দেই মিটাৰটো ইমান দিনৰ পৰা একদম ইহঁতৰ ঘৰতে পিঠাগুড়ি খুন্দি ইয়াত খুন্দিলেহে ভাল লাগে পিঠাগুড়িকেইটা মই যিয়ে বলকে নাযাওঁ তোৰ কি দৰকাৰ সৰু ছোৱালী ডাঙৰ মানুহক তেনেকৈ নেমাতিবি যা পঢ়ি থাকি যি আকৌ পঢ়িব লাগে নপঢ়ে যি হেৰি কি কয় নপঢ়িব লাগে সেইসোপা আকৌ দিনতে সোমাই আছে বেয়া পাই গৈছে চাগে যাওক মই এইবোৰ লোকৰ কথা সেই পাতিবলৈও নাই ভাবি থাকিবলৈও দৰকাৰ নাই ভিতৰলৈকে যাওঁ এও আকৌ সেই পঢ়িবলৈ বুলি পঠিয়ালোঁ এতিয়া পঢ়িছেই নে এতিয়া আমি পতা কথাবোৰে শুনি আছে ঠিক নাই নহয় যাওঁ মই ভিতৰলৈ যাওঁ তই দেখোন সেই জুইহে খুৱাই আছ তোক কেলৈ পঢ়িবলৈহে পঠিয়াইছিলোঁ খৰিডাল বিচাৰিলে আকৌ ক'ত আহে দেখোন নায়ে তইহে জুই খুৱাইছ তিয়কলৈ যাবলৈ ওলাই গৈছে আই সেয়ে ৰাতিপুৱাৰ পৰা এতিয়ালৈকে যাবই পৰা নাই নেকি সেই মই নাৰিকলখিনিও চুচি মেলি থলোঁ এতিয়া সেই ৰ'দ দিয়া হ'লে চাগে সেই নাৰিকল গোন্ধালেহেঁতেন কেতিয়ানো বজাৰ কৰি আনি দিব আৰু সেই যা তই পৰগে যা এইবোৰ থৰ পাত দে মই অকণমান জুইকুৰা ফুৱাই লওঁ ইমান ঠাণ্ডা সঁচাকৈ দেই জুইৰ ওচৰত বহি থাকিলে যে আঁতৰি যাবলৈ মন নাযায় ঐ এই মানুহবোৰৰ কথা শুনিলে কিবা সেই মূৰটোহে গৰম হয় কি যে কথাবোৰ আহি কয়হি মানে কৈছোঁ নহয় এই জুইকুৰা বাহিৰতে জ্বলি আছে এও আকৌ সেই বুট কেইটামান খাওঁ বুলি কৈছিলে নহয় ইয়াতে ভাজিহে দিওঁহি আকৌ ভিতৰত জুই চুই ধৰিবলৈ নাই আৰু চাহকণো খাওঁ লাগিছে সময়ো হৈছেগৈ আৰু চাহকণো বনাই লওঁ ময়ো খাওঁ তাইকো দিওঁ যাওঁ এইবোৰ কথা চিন্তা কৰি নাথাকোঁ আৰু মানুহৰ কথা ডেকটোকে আনি লওঁগৈ ঠাণ্ডাত আৰু সেইবোৰে দিগদাৰ সেই পুটুক সেই গৰম পানী অকণ খাওঁ লাগি থাকে আকৌ সেই পুটুক মুতিবও লাগি থাকে সেই মোটা কামটোৱে বৰ বেয়া পাওঁ আৰু ঠাণ্ডাখনত কিমান পানী চুম আৰু যাওঁ